নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, CRPFৰ ফালৰ পৰা নতুনকৈ এখন নটিচ ৰিলিজ কৰিছে ৯,০০০তকৈ অধিক পদৰ বাবে। কি পদত খালী হৈছে, লগতে কেতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰিব, গোটেই কথাখিনি আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। বন্ধু-বান্ধৱীসকল, এইখন হ'ল অফিচিয়েল নটিচ আৰু আপোনালোকৰ এপ্লিকেশ্যনখন আৰম্ভণি হৈছে 20 তাৰিখৰ পৰা, মানে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট হ'ল 19 মে'। প্ৰথমে এনেকুৱা ধৰণৰ থাকিব। অসমৰ বাবে টোটেল পদ 286টা থাকিব। ইয়াত লিখা আছে, আপোনালোকে চাব পাৰে। ৱাছাৰমেনৰ বাবে 9টা পদ থাকিব। তাৰপিছত ৱাটাৰ কেৰিয়াৰৰ বাবে 13টা, টেইলৰৰ বাবে 4টা, চাফাই কৰ্মচাৰীৰ বাবে 14টা পদ থাকিব, পেইণ্টাৰৰ বাবে 3টা পদ থাকিব। এনেকৈ আপোনালোকৰ গোটেইকেইটা কেটাগৰী ইয়াত লিখা আছে, আপোনালোকে চাব পাৰিব। কেনেকৈ মিলাই আপোনালোকৰ টোটেল 286টা পদ থাকিব। এজটো হ'ব ড্ৰাইভাৰসকলৰ বাবে 21ৰ পৰা 27 বছৰলৈকে পাৰিব। লগতে বাকী পদবোৰৰ বাবে 18ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ লিখা আছে, আপোনালোকে গোটেইখিনি ভালদৰে পঢ়ি চাব। ড্ৰাইভাৰৰ বাবে বিশেষকৈ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। লগতে টেকনিকেল কোৱালিফিকেশ্যনৰ হিচাপত হেভি ট্ৰান্সপৰ্ট ভেহিকল ড্ৰাইভিং লাইচেঞ্চ লাগিব। অসমৰ 3টা ঠাইত আপোনালোকৰ PET, PST, ট্ৰেড টেষ্ট বা DV ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু DME হ'ব। এই 3টা লোকেশ্যন লিখা আছে। PETত আপোনালোকে পোষ্ট হিচাপত মেলসকলে 5 কিলোমিটাৰ দৌৰিব লাগিব আৰু কুক, ৱাটাৰ কেৰিয়াৰ, চিটি এইবোৰৰ বাবে 1.6 কিলোমিটাৰ 10 মিনিটৰ ভিতৰত দৌৰিব লাগিব। ছোৱালীসকলে বাকী পদৰ বাবে 1.6 কিলোমিটাৰ আৰু যিবোৰ কুক, ৱাটাৰ কেৰিয়াৰ এইবোৰ থাকিব 1.6 কিলোমিটাৰ 12 মিনিট। বাকী ৰিটেন টেষ্টৰ চিলেবাছটো ইয়াত লিখা আছে, 100 নম্বৰৰ মাৰ্ক থাকিব। তেনেহ'লে বন্ধু-বান্ধৱীসকল, এইখন আছিল আপোনালোকৰ অফিচিয়েল নটিচ। ইয়াত যদি আপোনালোকে কিবা জানিবলগীয়া থাকে তেনেহ'লে তলত কমেণ্ট কৰি সুধিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।